হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ADRE 3.0 বিগ এনাউন্সমেণ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। আহি গ'ল ভাল খবৰ। ADRE যিহেতু ফাৰ্ষ্ট ADRE নিযুক্তি হৈছিল, তাৰ পাছতে ADRE 2.0 নিযুক্তি ফালে আগবাঢ়িছে মুখ্যমন্ত্ৰী, যিহেতু 10 অক্টোবৰ নিযুক্তি দিব। অলৰেডি ৰিজাল্ট দিছে, অৰেল হওক বা স্কিল টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত 10 অক্টোবৰত ADRE 2.0 নিযুক্তি সম্পূৰ্ণ হ'ব। ইয়াৰ পিছতে ADRE 3.0 পোষ্ট মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে জনালে কেতিয়া মুকলি কৰিব আৰু কি নিয়মত ADRE নিযুক্তি হ'ব বা নতুনকৈ পোষ্ট মুকলি হ'ব, ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কিমান পদ মুকলি হ'ব, মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে জনালে। ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল, তেতিয়া সকলোখিনি কথা গম পাব। আমাৰ লক্ষ্য হৈছে যাতে ADRE নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত ADRE নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। আমাৰ লক্ষ্য হৈছে যাতে ADRE নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত ADRE নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ।